হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিওঁ। তেওঁ যিখিনি কৰ্মদক্ষ, তেওঁৰ কৰ্মৰ কাৰণে আজি আমি গৌৰৱান্বিত হ'ব পাৰিছোঁ যে তেওঁ আজি মহিলাৰ মুখত হাঁহি দেখিছোঁ। কিছু মহিলাই মোক দাঙি লৈছে, কাৰণ যে বাইদেউ আপোনাৰ সহযোগত, মুখ্যমন্ত্ৰীৰ সহযোগত আমি এইখিনি কৰিব পাৰিছোঁ। কিন্তু মই বৰ্তমান এতিয়া 150-200লৈকে মানে সোমাই আছে আৰু সোমাব, আমাৰ বিশ্বাস আছে সোমাবই। আৰু যি কাৰোবাৰ ক'ৰবাত কাগজৰ কিবা প্ৰব্লেম কিবা হ'লে সেইখিনি আমাৰ বিধায়কৰ সহযোগত আমি কিবা প্ৰব্লেম পালে মামাক জনাম। ভাল লাগিছে, খুব ভাল লাগিছে, আমি খুব ভাল পাইছোঁ। তেওঁ কি কৰিবা, বিহু চলিম, খামো বমো, কিবা কিবি ল'ম, ল'ৰা ছোৱালী আছে, নাতি আছে, সৰুকে 9,000 সোমাইছে। মই এতিয়া 5,000 উলিয়াই আনিছো। বিহুটো আগলেই আছে ন, সেইকাৰণে মানে এতিয়া কিবা কিবি এটা অলপ হাঁহ অলপ কিনিম বুলি ভাবিছো। মই অশেষ ধন্যবাদ দিছো তেখেতৰ কাৰণে, পাইছে ন, আকৌ হ'বলৈ দিছো, আকৌ চৰকাৰ হ'বলৈ দিছো। মামাক পইচা উলিয়ালে নেকি? নাই নাই, কি কৰিব? মোৰ ল'ৰাই ব্যৱসায় কৰে, সোমাইছে বুলি মেছেজটোহে পাইছো। এতিয়া চাবলৈ যোৱা নাই? চাবলৈ যোৱা নাই। এতিয়া যাবনে চাবলৈ? এতিয়া নাযাওঁ, কাইলৈহে যাম। কাইলৈ যাব। পইচা দি কি কৰিম বুলি ভাবিছে? কি কৰিম মানে ধৰক কিবা উপাৰ্জন কিবা বস্তু এটা কিনিম। সোমাইছে, মেছেজ আহিছে। কেনেকুৱা লাগিছে যি 9,000 টকা আচলতে ইলেকশ্যনৰ আগে তথাপি বিহুৰ আগে লাভ কৰিছে, কি ক'ব? বহুত ভাল লাগিছে। বিশেষতে মোৰ দুটা ল'ৰা ছোৱালী মানে টিউচন দি আছো, টিউচনৰ ফিজ দিব পৰা নাছিলো, গতিকে মই তেওঁলোকৰ ফিজটো দিব পাৰিম এতিয়া। আৰু দ্বিতীয় কথা, মোৰ মানে ঘৰত হাঁহ সামগ্ৰী অলপমান আছে, গঁৰালটো বনাব লাগে। মই সেয়া পইচা দি সেইখিনি কৰিম বুলি পেলাই ভাবিছো। তেখেতৰ চৰকাৰে যাতে আহে, আৰু যিটো গোস্বামী ডাঙৰীয়াকো আমি অশেষ ধন্যবাদ। গতিকে তেওঁলোকে আমি ভোটটো দিম, আৰু সেইখন চৰকাৰে আমাক লাগে। মই বৰ্তমান এতিয়া 150-200লৈকে মানে সোমাই আছে আৰু সোমাব, আমাৰ বিশ্বাস আছে সোমাবই। আৰু যি কাৰোবাৰ ক'ৰবাত কাগজৰ কিবা প্ৰব্লেম কিবা হ'লে সেইখিনি আমাৰ বিধায়কৰ সহযোগত আমি কিবা প্ৰব্লেম পালে মামাক জনাম। ভাল লাগিছে, খুব ভাল লাগিছে, আমি খুব ভাল পাইছোঁ। তেওঁ কি কৰিবা, বিহু চলিম, খামো বমো, কিবা কিবি ল'ম, ল'ৰা ছোৱালী আছে, নাতি আছে, সৰুকে 9,000 সোমাইছে। মই এতিয়া 5,000 উলিয়াই আনিছো। বিহুটো আগলেই আছে ন, সেইকাৰণে মানে এতিয়া কিবা কিবি এটা অলপ হাঁহ অলপ কিনিম বুলি ভাবিছো। মই অশেষ ধন্যবাদ দিছো তেখেতৰ কাৰণে, পাইছে ন, আকৌ হ'বলৈ দিছো, আকৌ চৰকাৰ হ'বলৈ দিছো। মামাক